চিপাচাৰ টুৰাইট পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ উদ্যোগত সংগীতৰ কৰ্মশালা দৰং জিলাৰ এতিয়া আখাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ উদ্যোগত ইতিহাস প্ৰসিদ্ধ বৃহত্তৰ পথৰুঘাট অঞ্চলত সংগীতৰ সুস্থ পৰিৱেশ সৃষ্টিৰ উদ্দেশ্যে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিবলৈ প্ৰচলিত আধুনিক গীতৰ সমান্তৰালকৈ এসময়ৰ জাতিযুগীয়া গীত মাতসমূহক তুলি ধৰাৰ প্ৰয়াসেৰে পথৰু সমন্বয় গোষ্ঠীয়ে বিগত বৰ্ষতো এনে পদক্ষেপ গ্ৰহণ কৰি অহাৰ দৰে এইবেলি টুৰাই প্ৰাথমিক বিদ্যালয়ত আজি 8 জুলাইৰ পৰা 25 জুলাই 2024 তাৰিখলৈ এসপ্তাহজোৰা গ্ৰীষ্মকালীন সংগীত কৰ্মশালা অনুষ্ঠিত হৈছে। আজি পুৱা 10 বজাত শুভাৰম্ভণি অনুষ্ঠানত পথৰু সমন্বয় গোষ্ঠীৰ উপদেষ্টা অৱসৰী কৃষি বিষয়া যোগেন্দ্ৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক ইন্দাদুল হক, অধ্যাপক ছফিকুল হককে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি পথৰু সমন্বয় গোষ্ঠীয়ে প্ৰতিষ্ঠা কালৰে পৰা গ্ৰহণ কৰি অহা অনুষ্ঠানৰ শলাগ লৈ গ্ৰীষ্ম বন্ধত আজিৰে পৰা অনুষ্ঠিত কৰা সপ্তাহজোৰা সংগীত কাৰ্যসূচীৰ জৰিয়তে প্ৰতিভাৱান শিল্পীসকলক এখন বহল মঞ্চ দিব পাৰিব বুলি আশা প্ৰকাশ কৰে। সংগীতৰ অভিজ্ঞ শিক্ষক প্ৰভাত বনিয়াই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি সংগীত শিক্ষণৰ ওপৰত বক্তব্য আগবঢ়ায়। চিপাচাৰৰ পৰা পৰশমণি হাজৰিকাৰ প্ৰতিবেদন, নিউজ 24 আপডেট। পথৰু সমন্বয় গোষ্ঠী পাথৰীঘাটৰ উদ্যোগত টুৰাই প্ৰাথমিক বিদ্যালয়ত আজিৰে পৰা 7 দিনীয়া এটা সংগীত প্ৰশিক্ষণ শিবিৰ আজি অনুষ্ঠিত কৰা হৈছে। আমাৰ এই বিভিন্ন গাঁৱৰ পিছপৰা গাঁওবোৰৰ পৰা শিল্পীসকল ইয়াতে আহি উপস্থিত হৈছে আৰু আজিৰ পৰাই আমাৰ 7 দিনীয়া কাৰ্যসূচীৰে তেওঁবিলাকে প্ৰশিক্ষণ আৰম্ভ কৰিব, প্ৰশিক্ষণ ল'ব। আমাৰ ইচ্ছা যে এই গ্ৰাম্য ভূমিৰ পৰাও যাতে নৱপ্ৰজন্মৰ এটা শিল্পীদন আমাৰ মঞ্চত এখন প্লেটফৰ্ম পায়, তাৰ কাৰণে এটা পথৰু সমন্বয় গোষ্ঠীয়ে এটা সুন্দৰ প্ৰয়াস হাতত লৈছে। আৰু এইদৰে আমাৰ এই গাঁৱৰ পৰাও কিছু শিল্পী মুকলি আকাশৰ তলত মুকলি মঞ্চত পৰিৱেশন কৰি আমাৰ এই অঞ্চলৰ আমাৰ নাম উজ্বলাব বুলি আমি আশা ৰাখিছোঁ। আৰু এই প্ৰশিক্ষণৰ জৰিয়তে অন্ততঃ আমি প্ৰতি বছৰে অন্ততঃ 2জনকৈ হ'লেও আমি শিল্পীক যাতে এখন বহল মঞ্চ দিব পাৰোঁ, তাৰ কাৰণে আমাৰ পথৰু সমন্বয় গোষ্ঠীয়ে এটা সুন্দৰ পদক্ষেপ হাতত লৈ এই আজিৰ পৰা 7 দিনীয়া হিচাপে আমাৰ বহুত জ্ঞানেৰে সমৃদ্ধ আমাৰ যিজন প্ৰশিক্ষক, আমাৰ সংগীত পৰিচালক মাননীয় প্ৰভাত বনিয়াদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে এই 7 দিন আজিৰে পৰা প্ৰশিক্ষণ আৰম্ভ কৰিব। পথৰুঘাটে দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ এই বৃহত্তৰ পথৰুঘাট অঞ্চলত সংগীতৰ এটি সুস্থ পৰিৱেশ বাতাবৰণ সৃষ্টি কৰাৰ নিমিত্তে আমি গত বছৰসমূহত সংগীতৰ কৰ্মশালা আৰম্ভ কৰি আহিছোঁ। এই উপলক্ষে এইবেলিও পথৰুঘাটৰ নিকটৱৰ্তী এখন ঐতিহ্যমণ্ডিত গাঁও ঘোঁৰাশাল গাঁৱৰ টুৰাই প্ৰাথমিক বিদ্যালয়ত আমি গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ আয়োজন কৰিছোঁ। মূলতঃ প্ৰচলিত আধুনিক গীতৰ সমান্তৰালকৈ যে এই জাতিযুগীয়া গীতসমূহ আধুনিক গীতৰ সমান্তৰালকৈ জাতিযুগীয়া গীতসমূহ হেৰাই যাব বিচৰা গীতসমূহ আমি আকৌ তুলি ধৰিব বিচাৰিছোঁ। নৱপ্ৰজন্মৰ হাতত এই গীতসমূহ আমি তুলি দিবৰ কাৰণে এক প্ৰয়াস কৰিছোঁ। আৰু এই প্ৰয়াসত ইতিমধ্যে আজি এই এসপ্তাহজোৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি শুভাৰম্ভণি হ'ল। আজি প্ৰায় 50গৰাকী এই প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। ইয়াত দক্ষ সংগীত শিল্পীৰ দ্বাৰা ইয়াত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিম।